Dorong Raja ke, Dorong Raja ke, Dorong Raja ke, Dorong Raja, Dorong Raja, Dorong Raja. উদালগুৰি পানেৰী চাহবাগিচাৰ 10 নং সমূহ স্থানীয় আদিবাসী ৰাইজৰ উদ্যোগত লগতে ACMSৰ সহযোগত 10 নং লাইনৰ খেলপথাৰ প্ৰাংগণত ৰাস কৰম উৎসৱ উদযাপন কৰে। এই অনুষ্ঠানৰ পুৱা 8 বজাত পতাকা উত্তোলন শ্বহীদসকলক স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে লগতে জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। সন্ধিয়া 6 বজাত কৰমডালৰ স্থাপন কৰে লগতে আজিৰ এই অনুষ্ঠানৰ আখৰা উদ্বোধন কৰে। উদ্বোধন কৰে খালিংদুৱাৰ সমষ্টিৰ MCLA অৰ্জুন দৈমাৰী লগতে তেখেতে সমূহ আদিবাসী ৰাইজৰ ৰাস কৰমৰ শুভেচ্ছা জ্ঞাপন কৰি শুভেচ্ছামূলক বাৰ্তা আগবঢ়ায়। এই ৰাসৰ কৰমৰ উদযাপন সমিতিৰ সভাপতি কৰে ৰাম চাৱাচী লগতে সম্পাদক সঞ্জয় বাঘ সহ সম্পাদক আকাশ বাৰ্য সাংস্কৃতিক সম্পাদক অবিনাশ বাৰ্য সহযোগে এই অনুষ্ঠানৰ সফল মণ্ডিত কৰে। মোৰ সকলোৱে বন্ধু বান্ধৱী এই অঞ্চলৰ বাস কৰে আৰু এই কৰম পূজাই যাতে আমাৰ সকলোকে শান্তি উন্নতি আৰু আমাৰ উন্নয়নৰ দিশে আগবাঢ়ি যাবলৈ আমাক সাহস দিয়ে। আমাৰ এই কৰম পূজাৰ দ্বাৰা আমাৰ চলো চকি গখ পায়ে গজিব চুপে চুপে Karama biti gele raso kara sige la 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 Dorong Raja ke, Dorong Raja ke, Dorong Raja ke, Dorong Raja, Dorong Raja, Dorong Raja ke. Korong boil ke. Hari tujuh tiba, anu pasti tiada. ACMSৰ উদ্যোগত আৰু লগতে আমাৰ কৰম উদযাপন সমিতিৰ লগত সহযোগত তেওঁলোকৰ সহযোগত আমি এই কৰমটো উদযাপন কৰিবলৈ লৈছো। এইটো কাৰণে লৈছো যাতে আমি প্ৰত্যেক বছৰে এই পূজাটো আমি কৰোঁ। এই ৰাজ কৰমটো আমি প্ৰত্যেক বছৰে মানো আৰু এইটোৰ কাৰণে মানো যে আমাৰ এই
যিমানে আদিবাসী ভাইসকল আছে, আমাৰ আই মাতৃ দল আছে, সকলোকে আমি সুখ শান্তিৰে যাতে আমি থাকিব পাৰিম আৰু আমাৰ যিটো স্বাস্থ্য যাতে সুস্বাস্থ্যৱান ৰাখে তাৰ কাৰণে আমি কামনা কৰোঁ। আৰু লগতে আমি আমাৰ যিটো সা সম্পত্তি যাতে আমি বজাই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি কামনা কৰোঁ যে আমাৰ কৰম ৰজাই যাতে আমাক খুব সুখ শান্তিৰে ৰাখি আৰু অন্য দিনবোৰতো আমি সুখ শান্তিৰে থাকি আমি তেওঁক যাতে আমি পুজিব পাৰোঁ, সেইটোৰ কাৰণে আমি এই কৰমটো আমি বছৰে বছৰে মানি থাকোঁ। তো গতিকে আমি সকলো অসমবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ পানেৰী চাহ বাগিচা 10 নম্বৰ লাইনত মই শ্ৰী ৰাম চামাচি মই এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ সাংবাদিকৰ আগত যে আজি সকলো ৰাইজকে মই এটাই কামনা কৰিব বিচাৰোঁ, এইটোৱে কামনা কৰোঁ, কাৰণ আমি ইমান বছৰ ইয়াতে আমি এই পানেৰী চাহ বাগিচা 10 নম্বৰ লাইনত খেলপথাৰত আমি প্ৰত্যেক বছৰে আমি ৰাজ কৰমটো আমি মানি আহি আছোঁ আৰু মানি থাকিম। আৰু মই নাথাকিলেও আৰু আমাৰ সমূহ ৰাইজে মানি যাই থাকিব, আমাৰ বিশ্বাস আছে, এইটো প্ৰাকৃতিক আমাৰ বিশ্বাস আছে। গতিকে আমি ভগৱান স্বৰূপ দেৱতা স্বৰূপ কৰম ৰাজাক আমি মানো আৰু বিশ্বাস কৰোঁ। গতিকে আজি মই এইটোৱে সকলো ৰাজ্যক মই কামনা কৰিছোঁ, তেখেতসকলে যাতে আমাক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাৰ এই ৰাজকৰমৰ উপলক্ষে তেখেতসকলে আমাৰ এই ৰাজকৰম যিটো ৰাজকৰম কিছুমানে বিভিন্ন আমাৰ ৰাজকৰম এই কৰমটো বিভিন্ন প্ৰকাৰৰ আছে আমাৰ আদিবাসীৰ মাজত, তাৰ ভিতৰত আমাৰ এই ৰাজকৰমটো আমি সৰ্বশ্ৰেষ্ঠ বুলি মানো। পূজা পালন কৰিছে, সেই কৰম পূজাত মোক মানে মুখ্য দুৱাৰ উদ্বোধন হিচাপে মোক মাতিছিল। মই নিজকে ধন্য হৈছোঁ, আমাৰ কৰম পূজাৰ উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ। এই কৰম পূজাৰ দ্বাৰা আমাৰ অঞ্চলত শান্তি আহক, আমাৰ ৰাইজৰ উন্নতি হওক। যিহেতু আমি প্ৰাকৃতিক ঈশ্বৰ বুলি ভাবি আমি পূজা কৰোঁ, নিশ্চয় এই প্ৰকৃতিয়ে আমাক কিবা এটা নহয় কিবা দিছে, তাক ধন্যবাদ দি আমাৰ ৰাইজে আকৌ পূজা কৰিছে। কাৰণ আমাৰ এই নেচাৰক আমি ভগৱানে সৃষ্টি কৰা, যি শক্তিয়ে আমাক সৃষ্টি কৰিছে, এই শক্তিকে ঈশ্বৰ বুলি আমাৰ আদিবাসী ৰাইজসকলে ৰাজা কৰম বুলি মানে কৰম পিতা যিটো আমি দেখা নাপাওঁ ঈশ্বৰক মানে আমি বিশ্বাস কৰি কিনি পূজা কৰোঁ। আৰু সেই আমাৰ এই অঞ্চলত আহি আজি কম বছৰ নহয় 56 বছৰ নহয়নে, যি আমাৰ এই অঞ্চলৰ ৰাইজে নিজৰ সংস্কৃতি, নিজৰ ধৰ্ম, নিজৰ যি কি বুলি কয় কালচাৰ জীয়াই ৰাখিছে, এইটো ধন্যবাদৰ পাত্ৰ। কাৰণ আজিৰ দিনত সকলোৰে টাইম নাই নহয়নে, চবে মানে নিজৰ কামত ব্যস্ত, কিন্তু আমাৰ ইয়াৰ অঞ্চলৰ যি ৰাইজসকলে নিজৰ কালচাৰখন বজাই ৰাখিছে তেখেতসকলক ধন্যবাদ জনাব লাগিব। আমাৰ অঞ্চলত খালিংদুৱাৰ হিচাপে মই খালিংদুৱাৰৰ পাৰিষদ হিচাপে আমাৰ এটাই বাগান পৰে আৰু সেই বাগানত বছৰে পালন কৰে। আৰু তেখেতসকলে মই পাৰিষদ নোহোৱা আগতো মোক নিমন্ত্ৰণ দিয়ে, মানে ইমান মৰম লগা ইয়াৰ মানুহখিনি, মানে বছৰে মোক মাতে আৰু বহুত মানে ময়ো তেখেতসকলক বহুত যিমান পাৰোঁ মই সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ। তেখেতসকলৰ উন্নতি, তেখেতসকলৰ অঞ্চলৰ ডেভেলপমেণ্ট কৰিবলৈ চেষ্টা কৰিম আৰু আহি থকা দিনত সকলোৱে মিলি মই কাম কৰিম। মই তেখেতসকলক বাৰে বাৰে কৈ থাকোঁ, আমি বাগানৰ মাত্ৰত মানে সীমাবদ্ধ নাথাকোঁ নহয়নে, আমি বাগানৰ মাত্ৰ সীমাবদ্ধ নাথাকোঁ, আমি সকলোৱে ওলাই গৈ ইয়াৰ পৰা ওলাই গৈ কোনোবা ড্ৰাইভাৰ হ'ব লাগিব, কোনোবা পুলিচ হ'ব লাগিব, কোনোবা মাষ্টাৰ হ'ব লাগিব, কোনোবা প্ৰফেচাৰ হ'ব লাগিব, কোনোবা মানে ভাল ভাল অফিচাৰ আমাৰ বাগানৰ পৰাও হওক, মই সেইটোৱে কামনা কৰিছোঁ। আৰু বাৰে বাৰে তেখেতসকলক মই মিটিঙত বা আলোচনা যদি বহোঁ এই কথাই কওঁ।